নমস্কাৰ সমগ্ৰ যোৰহাটবাসী ৰাজ্যলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ এক বিশেষ বাতৰি যোৰহাটৰ মনামজি গাঁৱত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ উদ্যোগত পালন কৰা হয় সমজুৱাকৈ গৰু বিহু নিউজৰ এক বিশেষ প্ৰতিবেদন সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত মনাইমাজি গাঁৱত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ উদ্যোগত সামূহিক গোধনক গা ধোৱা পৰিৱেশ 17 বছৰ ধৰি স্থানীয় ৰাইজে উদযাপন কৰি আহিছে এই পৰম্পৰাগত গৰু বিহু উপস্থিত হ'ল ছুইডেনৰ পৰা অহা পৰ্যটক অসমৰ বিহুৰ লগতে উত্তৰ পূব ভাৰতৰ কৃষ্টি সংস্কৃতিক ভূয়সী প্ৰশংসা কৰিলে পৰ্যটকগৰাকীয়ে I love Assam and all northeast India cultures. It's amazing the variety of culture that you have here. It's really amazing. Where are you from? Sweden. Sweden. How are you feeling about the Bihu? We are just here passing through, so this is a very new experience for me. But it seems like a very nice tradition. প্ৰথমতে মই জয়জয়তে শংকৰদেৱ গৱেষণা কেন্দ্ৰৰ তৰফৰ পৰা মই অসমীয়া জাতিৰ ৰঙালী বিহুৰ গৰু বিহুৰ দিনাখনেই সকলো অসমবাসী ৰাইজলৈ মই হিয়া ভৰা ওলগ জনাইছোঁ আমাৰ সপ্তদশ বৰ্ষ আমাৰ ৰাজহুৱাভাৱে আমি কৰা আমাৰ সপ্তদশ বৰ্ষ হৈছে আমি ৰাজহুৱাভাৱে এটাই কাৰণ কৰিবলগীয়া হ'ল যিহেতু আজিকালি আমাৰ গাঁৱৰবিলাকতো গৰুৰ হেৰিটো খুব কম সেই হেতুকে আমি সমজুৱাভাৱে আমি গৰু গা ধোৱা পৰ্বটো আমি কৰিবলৈ লৈছোঁ মনামিজি ভোগদৈ দলঙৰ তলত মনামিজি ভোগদৈ দলঙৰ তলত সেই হেতু আমাৰ সকলো ৰাইজে একেলগ হৈ পেলাই আমি অনুষ্ঠানভাগী আমি আয়োজন কৰোঁ আৰু সকলো জানে যে মনামিজি গাঁৱৰ প্ৰত্যেক বিহুৰ ক্ষেত্ৰত আমাৰ মনামিজি গাঁৱৰ এটা ঐতিহ্য আছে সেই হেতুকে আমাৰ সকলোৱে প্ৰত্যেক সময়তে আমাৰ মনামিজি গাঁৱৰ বিহুজোৰা আমাৰ আজি নহয় আজি আজুককাৰ দিনৰ পৰা আমাৰ মনামিজি বিহুজোৰা এতিয়াও পৰম্পৰাভাৱে আমাৰ নামঘৰৰ পৰা আমি আজি প্ৰথম আমি আৰম্ভণি কৰিম আৰু 7 দিনলৈকে আমি সতী সাধনী দিৱসৰ দিনাখনলৈকে আমি কণ্টিনিউৱাছলি আমি এই বিহুভাগ আমি উদযাপন কৰি থাকোঁ যি আমি সম্পূৰ্ণকৈ এতিয়া গৰু গা ধুৱাই আমি কাৰ্যসূচী শেষ কৰি আমি সকলোৱে বিহু মাৰি ইয়াতে সকলোবিলাক ৰাইজ একত্ৰিত হৈ পেলাই আমি নামঘৰলৈ এতিয়া ইয়াৰ পৰা যাম দেখিছে আপুনি ইয়াত এডাল আমি গৰু গা ধুৱাই পেলাই আমি গৰু গাত ছাট মাৰি পেলাই আমি ভাগে ভাগে আমি দুদলীয়া এইডাল আচলতে ঘৰত থাকিব লাগে দুদলীয়া ছাট সেইটো কাৰণে মই লৈ লৈছোঁ আমাৰ এই অনুষ্ঠানটোলৈ আজি বাহিৰৰ পৰাও আজি কেইজনমান আমাৰ ব্যক্তি আহিছে পৰ্যটক আহি পেলাই তেওঁলোকে বহুত ভাল পাইছে কৈছে যে অসমীয়াৰ এই ৰঙালী বিহুটো এনেকৈ যে উদযাপন কৰে দেখি পেলাই তেওঁলোক আপ্লুত হৈছে তেওঁলোক আহিছিলে ছুইডেনৰ পৰা তেওঁলোকে আমাৰ শুভেচ্ছা দি থৈ গৈছে আৰু তেওঁলোককো আমাৰ ফালৰ পৰা তেওঁলোকক শুভেচ্ছা জনাইছোঁ ধন্যবাদ অসমবাসী ৰাইজলৈ আমি ৰঙালী বিহুৰ আমাৰ হিয়া ভৰা অতি হিয়াৰ আমঠু ৰঙালী বিহুৰ শুভেচ্ছা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও